ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ পাঠ্যপুথিৰ উদাহৰণ নম্বৰ 10 ইয়াত আছে সমাধান কৰা 3/4x + 5 = 15 - 3x। এই অংকটো দেখা পাইছে তোমালোকে, এইটো কিতাপত কৰি দিছে। কেইবাটাও ষ্টেপ হৈছে, লাষ্টত উত্তৰটো ওলাইছে 8/3। এই অংকটো তোমালোকে যদি বুজি পাইছা ভালেই হৈছে, যদি বুজি নাই পোৱা তেতিয়াহ'লে মই এবাৰ বুজাবলৈ চেষ্টা কৰিছোঁ। ইয়াত আমি চাওঁ আহা। 3/4x + 5 = 15 - 3x। তো মই ইয়াত চাব লাগিব 3/4x আৰু ইফালে আছে -3x। এই x আৰু x ওচৰলৈ আনিব লাগিব, মানে ইয়াক এই পাৰৰ পৰা এই পাৰলৈ লৈ আহিব লাগিব। তাৰ কাৰণে 3/4x ইফালে আছিলে -3x, ইয়াক এফালে লৈ আহিলে হ'ব +3x। সমান চিন পাৰ হৈ গ'লে চিনবিলাক সলনি হয়, তোমালোকে জানা। প্লাছ থাকিলে মাইনাছ হ'ব, ইয়াত যদি মাইনাছ আছে তেতিয়াহ'লে এফালে আহিলে প্লাছ হ'ব। তো ইয়াত থাকিলে সমান চিন, ইয়াত 15টো আছিলেই। +5টো মই 15ৰ ওচৰলৈ লৈ যাব লাগিব, কাৰণ একেধৰণৰ সংখ্যা, গতিকে +5টো এফালে গ'লে -5 হ'ব। এতিয়া চাবা 4, ইয়াৰ তলত 1 আছে। 4 আৰু 1ৰ লসাগু 4। এতিয়া 4য়ে 4ক হৰণ কৰিলে এবাৰ যাব, 1 × 3 = 3। 3 লগত কি লাগি আছিলে? x প্লাছ ইয়াত 1 আছে তলত, যিকোনো সংখ্যাৰ তলতে 1 থাকে, জানা তোমালোকে। 1ে যদি 4ক হৰণ কৰোঁ 4 বাৰ যাব, 4 × 3 = 12। x লাগি আছে, সমান চিন পাই গ'লোঁ। ইয়াত 15ৰ পৰা 5 গ'লে 10 হ'ব। এতিয়া তলত 4, একেই বস্তু চোৱাচোন, 12x আৰু 3x। 12এ 3য়ে আমি যোগ কৰিব পাৰিম, কাৰণ x লাগি আছে। 12 × 3 = 15 হ'ব নিশ্চয়, xটো লাগি থাকিব 10। 15x ইফালে 10 আছিলে, 15ৰ লগত 4টো হৰণ হৈ আছিলে। হৰণটো যদি ইফালে গুচি যায় তেতিয়াহ'লে পূৰণ হয়, হৰণটো পূৰণ হয়। x দুইটা লাগি আছে, মানে পূৰণ হৈ আছে। মই xটো ৰখাই দিম, ৰখাই দিলে কি হ'ব? আছিলে 10 × 4 / 15, মানে 15ৰে হৰণ হৈ যাব। যিহেতু ইয়াত পূৰণ হৈ আছিলে ন, লাগি থকা মানে পূৰণ হৈ থকাটো ইফালে গ'লে হৰণ হৈ যায়। তেতিয়াহ'লে হৰণ হৈ গ'ল। এতিয়া আমি কাটিব পাৰি নেকি চাম, ওপৰে তলতে কটাকটি যায় ন। তো 5 × 2 = 10, 5 × 3 = 15। আকৌ চালোঁ, তলত 3 আছে, ওপৰত কটাকটি নাযাব, গতিকে মই লিখিব লাগিব x = 2 × 4 কিমান হ'ব? 8, আৰু তলত 3, মানে ওপৰে পূৰণ হৈ যাব। 2 × 4 = 8, আৰু এইফালে তলততো 3 আছে। এইটোৱে হ'ব আমাৰ উত্তৰ। এবাৰ ভালদৰে চাবা, এই অংকটো পাৰিলে আৰু বহুত অংক পাৰিবলৈ সক্ষমতা আহিব, গতিকে চেষ্টা কৰিবা। তোমালোকৰ পিছৰ অংকটো হৈছে, মই এইটো মোহাৰি দিছোঁ। পিছৰ অংকটো 2 × x - 3 = 3/5 x + 4।
এইটো অংকটো 2 ব্ৰেকেট x minus 3 is equal 3/5 into x plus 4 এইটোক যদি মই কৰিব বিচাৰোঁ ইয়াত চাবা ব্ৰেকেট আছে মানে পূৰণ হৈ আছে 2 আৰু x twice x প্লাছ এ মাইনাছ 2 3 গুণ 6 মনত ৰাখিবা ব্ৰেকেট লাগি থাকিলে যিমানলৈকে ব্ৰেকেট থাকিব সিমানলৈকে পূৰণ হৈ গৈ থাকিব কাৰণ ব্ৰেকেটডালে বান্ধি থৈছে তো এই 2ৰ লগত x2 পূৰণ হৈ আছে 3টো পূৰণ হৈ আছে এইফালে চাওঁ কি হয় এইটো এনেকৈ পূৰণ হ'ব 3x by 5 প্লাছ এ প্লাছ 3 4 গুণ মনত ৰাখিবা ওপৰতো পূৰণ হয় 3 4 গুণ 12 তলত ওলাব 5 এইটো ওলালে এতিয়া 2x minus 6 ইয়াত চাবা 5 আৰু 5 লসাগু 5 আছে 3x plus 12 5 আৰু 5 লসাগু 5 গতিকে একেটাই হ'ব এই 5টো যে হৰণ হৈ আছে হৰণটো এফালে আহিলে পূৰণ হৈ যাব twice x minus 6 5টো গুচি গ'ল ইয়াত থাকিব 3x plus 12 5 2 গুণ 10 প্লাছ এ মাইনাছ 5 6 গুণ 30 3x plus 12 10x এই 3xটো যদি মই লৈ আহোঁ ইয়াৰ আগত সন্মুখত একো চিন নাই মানে প্লাছ আছে প্লাছটো এইফালে আহিলে মাইনাছ হ'ব ইয়াত 12 থাকিলে এইফালে মাইনাছ 30টো এইফালে গ'লে প্লাছ 30 হৈ যাব এতিয়া চাবা 10x 3x x লগা বস্তুৱে হয় তো 10ৰ পৰা 3 গ'লে 7x এইফালে 30 আৰু 12 যোগ কৰিলে 42 xটো মই ৰখাই দিলে কি হ'ব 7টো হৰণ হৈ যাব 7 6 গুণ 42 xৰ ভেলু আমি পাম 6 এইটোৱে হ'ব আমাৰ সমাধান অংকটো আৰু চুটিকৈ কৰিব পাৰি তোমালোকে বুজি নাপাবা বুলি মই প্ৰত্যেকটো ষ্টেপ লিখি দিছোঁ কাৰণ ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰী তোমালোক যেতিয়া ডাঙৰ হ'বা নিজে কিছুমান বুজি পাবা চমুকৈ কৰিব পাৰিবা হয়তো বুজি পাইছা এই দুটা ইম্পৰ্টেণ্ট আছে